নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা লৈ আহিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ আজিৰ পৰা ৰাজ্যত বলবৎ হ'ব কোভিড বিধিৰ নতুন এছঅপি আজি মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰিব নতুন এছঅপি আমি জনাই আছো এই মুহূৰ্তত ৰাজ্যত অনিয়ন্ত্ৰিত ৰূপত কোভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে অভাৱনীয় হাৰত কোভিডৰ সংক্ৰমণ আৰু পৰিস্থিতি সাপেক্ষে লকডাউনৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু লকডাউনৰ পৰিস্থিতি লৈ নাযাবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজিৰ পৰা ৰাজ্যত বলবৎ হ'ব কোভিড বিধিৰ নতুন এছঅপি আজি পিয়লি 3 বজাত এখন সংবাদমেল আয়োজন কৰা হৈছে আৰু তাতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰিব নতুন এছঅপি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত জৰুৰী কোভিড পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আৰু কোভিডৰ শেহতীয়া ভয়াৱহতাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ অসমতো জটিল ৰূপ লৈছে মহামাৰী কৰোনাই মুখ্য সচিব ডিজিপি বিত্তমন্ত্ৰীয়ে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছিল যে কৰোনা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰক ৰাজ্যবাসীক চিন্তিত নহবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছিল সোমবাৰৰ দিনটোত প্ৰতিগৰাকী জনতাক চৰকাৰী নীতি নিৰ্দেশনা মানিবলৈ আহ্বান নীতি নিৰ্দেশনাৰ সমান্তৰালকৈ কোভিডৰ যিসমূহ প্ৰটকল মানি চলিবলৈ আহ্বান পৰিস্থিতি অৱনতি হলেও স্বাস্থ্য বিভাগে যথেষ্ট গুৰুত্ব সহকাৰে লোৱাৰ উপৰিও কৰোনাৰ যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্য চৰকাৰ আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি সম্পন্ন কৰিছে কোভিড বিধিৰ নীতি অৱহেলা কৰিলে হ'ব বিপদ মাস্ক পিন্ধা দূৰত্ব বজাই ৰখা সঘন হাত ধোৱাৰ অভ্যাস নেৰিবলৈ আহ্বান জনাইছে আৰু কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে এতিয়া কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ মুখ্য সচিব ডিজিপি বিত্তমন্ত্ৰীয়ে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে জনাইছিল যে কৰোনা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ চৰকাৰী নীতিসমূহ ৰাজ্যৰ জনসাধাৰণে পালন কৰক ৰাজ্যবাসীক চিন্তিত নহবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বানো জনাইছিল আৰু প্ৰতিগৰাকী জনতাক চৰকাৰী নীতি নিৰ্দেশনা মানিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ আৰু দিনক দিনে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ পৰিস্থিতি সাপেক্ষে লকডাউনৰো ইংগিত দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লকডাউনৰ পৰিস্থিতি লৈ নাযাবলৈ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী আহ্বান জনাইছে আজিৰে পৰা ৰাজ্যত এফালে বলবৎ হ'ব কোভিডৰ নতুন এছঅপি কোভিড বিধিৰ নতুন এছঅপি আজিৰে পৰা ৰাজ্যত বলবৎ হ'ব জনসাধাৰণক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছিল যে চৰকাৰী যিসমূহ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশনাসমূহ পালন কৰাটো জনসাধাৰণে উচিত কিয়নো অন্যথা লকডাউনৰ দিশে যাতে ৰাজ্যখন নাযায় তাৰ বাবে জনসাধাৰণ সজাগ সচেতন হ'ব লাগিব আৰু জনসাধাৰণ সজাগ সচেতন হলেহে কোভিডৰ সংক্ৰমণৰ পৰা আমি বাচি থাকিব পাৰিম বুলি মন্তব্য কৰিছিল সোমবাৰৰ দিনটোত এক জৰুৰী বৈঠকৰ আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই জৰুৰী বৈঠকতে কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা তেওঁলোকে কৰিছিল আৰু ৰাজ্যত যেটো শেহতীয়াভাৱে যেনেধৰণে কোভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে শেহতীয়া পৰিস্থিতিক লৈ আলোচনা হৈছিল এই সন্দৰ্ভত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে ৰাজ্যত যেটো অভাৱনীয় হাৰত কোভিডৰ সংক্ৰমণ হৈছে পৰিস্থিতি সাপেক্ষে লকডাউনৰ ইংগিতো দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু পৰিস্থিতি সাপেক্ষে লকডাউনৰ ইংগিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লকডাউনৰ পৰিস্থিতিক লৈ নাযাবলৈ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে যেটো আজিৰে পৰা ৰাজ্যত বলবৎ হ'ব এফালে কোভিড বিধিৰ নতুন এছঅপি আজি মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰিব নতুন এছঅপি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত জৰুৰী কোভিড পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কোভিড পৰিস্থিতিক লৈ সোমবাৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল কোভিডৰ শেহতীয়া ভয়াৱহতাক লৈ এফালে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ পৰিছে যেটো অসমতো জটিল ৰূপ ধাৰণ কৰিছে এফালে কুম্ভ মেলাৰ পৰা অহা কেইবাগৰাকীও ভক্তৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিল যে যিসকল লোক বাহিৰৰ পৰা অসমলৈ আগমন হৈছে সেই সকল লোকৰ দেহতে অধিকাংশ লোকৰ দেহতে কোভিড পজিটিভ পোৱা গৈছে গতিকে আৰু কালিৰে পৰা যেটো দিল্লীত এফালে লকডাউন ঘোষণা কৰা হৈছে আৰু লকডাউন
ঘোষণা কৰাৰ পাছতে নিশাৰ ভাগলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে যিহেতু দিল্লীত লকডাউন দিয়া হৈছে, মুম্বাইত লকডাউন দিয়া হৈছে আৰু তাৰ পাছতে ৰাজ্যলৈ বাহিৰৰ পৰা অহা লোকৰ আগমন কমি গৈছে আৰু এই ক্ষেত্ৰত আশা কৰিব পাৰি যে যিহেতু এই ক্ষেত্ৰত কোভিডৰ সংক্ৰমণ হয়তো এনেধৰণে ৰোধ কৰিব পৰা যাব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। কিন্তু আজিৰ দিনটোত বিয়লিলৈ হয়তো এক সংবাদমেলৰ যেটো আয়োজন কৰা হৈছে আৰু তাতেই নতুন SOP আজি প্ৰকাশ পাব। কোভিডৰ শেহতীয়া ভয়াৱহতাক লৈ উদ্বিগ্ন হৈ পৰিছে কেৱল সমগ্ৰ দেশেই নহয়, দেশৰ কেন্দ্ৰীয় চৰকাৰেই নহয়, সমগ্ৰ দেশখনৰ যিসমূহ ৰাজ্য আছে, যিসমূহ ৰাজ্য ইতিমধ্যে ভয়াৱহভাৱে কোভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু তাৰ বাবে এতিয়া ৰাজ্য চৰকাৰসমূহ অতি চিন্তিত হৈ পৰিছে। বিগত বৰ্ষত আমি দেখিবলৈ পাইছিলোঁ যে কোভিড-19 কেনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আৰু তাৰ পাছত এই বৰ্ষও যাতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয়, এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে যথেষ্ট সজাগ সচেতন হৈছে। আৰু অসমত অৱশ্যে লকডাউন নহয় বুলি কোৱা হৈছে, কিন্তু যদিহে পৰিস্থিতি অতি বিষম হ'ব পাৰে তেন্তে লকডাউনৰ ইংগিত পৰিস্থিতি সাপেক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু সকলো ৰাইজে যাতে চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলে, বিধি বিধানসমূহ মানি চলে, এই অনুৰোধ জনাইছিল, সকলোকে সজাগ সচেতন হ'বলৈ অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোভিড-19ৰ যিসমূহ প্ৰট'কল আছে, 3টা প্ৰট'কল, এই প্ৰট'কল 3টা মানি চলিলে, জনসাধাৰণে সজাগ সচেতন হ'লে আমি এই মহামাৰীৰ পৰা বাচি থাকিব পাৰিম। পুনৰ জনাইছোঁ কোভিড-19 এক সাধাৰণ ৰোগ নহয়, ই এক মহামাৰী, অতিমাৰীলৈ বৰ্তমান পৰিণত হৈছে। গতিকে সকলোৱে সজাগ সচেতন হওক, কোভিড-19ৰ সকলো প্ৰট'কল মানি চলক। মুখ্যমন্ত্ৰীগৰাকীয়ে দুটাকৈ মন্তব্য কৰিছিল, মন্তব্য আমাৰ হাতত আহি পৰিছে, কালিৰ দিনটোত কৰিছিল এই মন্তব্য। আমি মন্তব্যকেইটা একাধিক্ৰমে শুনাব বিচাৰিছোঁ। মুখত মাস্ক পিন্ধাৰ পৰা আৰম্ভ কৰি নিশ্চিতভাৱে তেখেতসকলে নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি আৰু সঘনাই হাত ধুই নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু আনকো এই ক্ষেত্ৰত সজাগ আৰু সচেতন কৰি তোলাৰ বাবে দায়বদ্ধতাৰে সামাজিক সচেতনতা গঢ় দিয়াৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। আৰু আজি যিখন সভা হ'ল, অহাকালিলৈ এই সন্দৰ্ভত যিমানবিলাক লিখিতভাৱে নীতি নিৰ্দেশনাৰ জনসাধাৰণৰ স্বাৰ্থত প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা আছে, এই সকলোবিলাক মুখ্য সচিব আৰু DGPয়ে সংবাদমেলৰ যোগেদি ঘোষণা কৰিব। গতিকে আমি আজি বিতংভাৱে গোটেই পৰিস্থিতিটো মোকাবিলা কৰিবৰ বাবে আগন্তুক দিনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছোঁ আৰু জনসাধাৰণক এই ক্ষেত্ৰত সহযোগিতা আমি বিশেষভাৱে আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। লকডাউনৰ সম্ভাৱনা আছে নেকি? এতিয়া তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই। যদি পৰিস্থিতি তেনেধৰণৰ উদ্ভৱ হয়, সংক্ৰমণৰ সংখ্যা যদি বৃদ্ধি হয়, তেতিয়া ৰাজ্যখনৰ জনতাক নিৰাপত্তা দিবৰ বাবে, সুৰক্ষিত কৰি ৰাখিবৰ বাবে নিশ্চিতভাৱে তেনে পৰ্যায়লৈ আমি নোযোৱাটোৱে বিচাৰোঁ আৰু জনসাধাৰণে যাতে সেই পৰ্যায়লৈ যাবৰ বাবে যাতে পৰিৱেশ সৃষ্টি নকৰে। কাৰণ জনসাধাৰণে, মই ভাবোঁ যে সকলোৱে এই কথাটো উপলব্ধি কৰিব। আমি যোৱা বছৰটো কেনেধৰণে আমি এটা খুব জটিল পৰিস্থিতিৰ মাজেৰে গোটেই সমাজখন আমাৰ আগুৱাই নিব লগা হৈছিল। গতিকে সেই পৰিস্থিতি আমি কামনা নকৰোঁ। সেইকাৰণে এতিয়া সময় আছে, সকলোৱে শৃংখলাবদ্ধভাৱে চৰকাৰৰ সৈতে মিলি এই কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ক আৰু নিশ্চিতভাৱে আমাৰ দৃঢ় বিশ্বাস আমি সফল হ'মেই। এইখন ৰাজ্যক সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিম। বৰ্তমান এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে অসমৰ ৰাইজক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ যেন চৰকাৰৰ তৰফৰ পৰা যিখিনি নীতি নিয়ম প্ৰস্তুত কৰা হৈছে, নীতি নিৰ্দেশনা জনসাধাৰণক নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে, তাক যাতে প্ৰতিগৰাকী নাগৰিকে নিষ্ঠাৰে পালন কৰে। প্ৰথম পৰ্যায়ত আমি যেনেধৰণে যোৱা বছৰটো ঐক্যবদ্ধভাৱে যুঁজ দিলোঁ, সফল হ'লোঁ, এইবাৰো আমি সফল হ'ম। ৰাইজে চিন্তা কৰিব নালাগে, পৰিস্থিতি কিছু ডেফিনেটলি অৱনতি হ'লেও ইয়াক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্যভাৱে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিছে আৰু যাৱতীয় যিমানবিলাক ব্যৱস্থাৰ প্ৰয়োজন, আন্তঃগাঁথনি, এই সকলোবিলাক যোৱা বছৰটোতে গঢ় দিয়া হৈছে যাতে যিকোনো পৰিস্থিতিৰ লগত আমি দক্ষতাৰ মোকাবিলা কৰিব পাৰোঁ। আমাৰ লক্ষ্য আছে অসমৰ প্ৰতিগৰাকী নাগৰিকক নিশ্চিতভাৱে এই সংক্ৰমণৰ পৰা ৰক্ষা কৰা, প্ৰতিগৰাকী নাগৰিক সুস্বাস্থ্য অধিকাৰী হৈ থাকক, নিৰোগী হৈ থাকক। সেইবাবে প্ৰতিগৰাকী নাগৰিকেও এই কথা মনত ৰাখিব লাগিব
নিজক বচাই চলিব লাগিব, নিজক বচোৱাৰ লগতে সমাজখনক বচাব লাগিব। তাৰ বাবে নীতি নিৰ্দেশনাৰ নিষ্ঠাৰে পালন কৰাটো দৰকাৰ। ইয়াক যাতে কোনো অৱহেলা নকৰে। অৱহেলা কৰিলে বিপদত পৰিব। কেৱল তেওঁ নিজেই বিপদত নপৰে, সমাজখনক বিপদত পেলোৱা হ'ব। গতিকে এই কথাবিলাক মনত ৰাখিব লাগিব। মুখত মাস্ক পিন্ধাৰ পৰা আৰম্ভ কৰি নিশ্চিতভাৱে তেখেতসকলে নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি আৰু সঘনাই হাত ধুই নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৰু আনকো এই ক্ষেত্ৰত সজাগ আৰু সচেতন কৰি তোলাৰ বাবে দায়বদ্ধতাৰে সামাজিক সচেতনতা গঢ় দিয়াৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব।